নাই মই ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ হৈ কাম কৰি আছোঁ আৰু মই প্ৰাৰ্থিত্বৰ কাৰণে দাবীদাৰ আৰু মই কাম কৰি আছোঁ ফিল্ডত যিখিনি কাম কৰিব লাগে জনতা পাৰ্টি মিত্ৰজোঁটৰ পাৰ্টি হৈ কাম কৰি আছোঁ বাকী পাৰ্টীয়ে চিন্তা চৰ্চা কৰি যিজনক টিকেট দিয়ে তেওঁৰ লগতে আমি কাম কৰি যাওঁ দিনে নিশাই আপুনি দলৰ হৈ কাম কৰিছে আৰু ৰাইজৰ হৈ কাম কৰা আপোনাৰ এটা জীৱনত কিবা এটা কৰা সপোন আছে হয় হয় সেই হিচাপে আপুনি ওলাই আহিছে কি ক'ব নাই ৰাইজৰ হকেই কাম কৰিব লাগিব ৰাইজ যেতিয়া লগত আছে ৰাইজক লৈ কাম কৰিব লাগিব ৰাইজৰ বহুত সমস্যা আছে সমস্যাবিলাক সমাধান কৰিব লাগিব বহুত যুৱক সমাজ আছে তেওঁলোকক সমাধান কৰি দিব লাগিব চাকৰিৰ ক্ষেত্ৰত আছে অন্য অনুদানৰ ক্ষেত্ৰত আছে আৰু বেলেগ বেলেগ কিবা যাৰ যি সমস্যা আছে এইবিলাক সমস্যা সমাধান কৰি দিব লাগিব আপুনি আশাবাদী হয় 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 ধন্যবাদ চাওক ভকতগাঁও জিলা পৰিষদ আগতে আমাৰ সদৰ সমষ্টি আৰু বৰহমপুৰ সমষ্টিৰ অন্তৰ্ভুক্ত আছিলে বিভিন্ন এলেকাবিলাক এইখিনি আমাৰ নতুনকৈ আমাৰ চামগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে এতিয়া চামগুৰি সমষ্টিৰ সীমাটো অলপ সাল সলনি হোৱাৰ কাৰণে আমি চামগুৰি সমষ্টিৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে আমি সকলোৱে মিলি আমাৰ সেই মানুহখিনিক আমি যোগাযোগ কৰি আছোঁ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে বা মিত্ৰজোঁটৰ সপক্ষে যাতে এই মানুহখিনি ওলাই আহে সেইটো প্ৰচাৰ কৰিবৰ কাৰণে আমি দিনে নিশাই আমি কাম কাজ কৰি আছোঁ আজি এইটো চাওক মহখুলি ডিফুলু এলেকাৰ ইয়াত মানে এইটো কংগ্ৰেছৰ এটা ভোট বেংক ইয়াতে অন্য দলে ভোট মানে নাপায় বুলি ক'লেও ভুল কৰা নহ'ব গতিকে আজি আপোনালোকে চাওক ইয়াতে আমাৰ এই যুৱকসকল প্ৰায় 150 যুৱক আজি ওলাই আহিছে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ দেৱৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈছে তেওঁলোকে কৈছে যে এই বিজেপি চৰকাৰে আমাৰ সংখ্যালঘু মানুহৰ কাৰণে বহুত ধৰণে কাম বন কৰি আছে আৰু তেওঁৰ কাম কাজৰ প্ৰতি যদি আমি সমৰ্থন জনাওঁ তেতিয়াহ'লে আমাৰ জাতিটো আগবাঢ়ি যাব পাৰিব জাতিটো ৰক্ষা পৰিব গতিকে এই যুৱকসকলক লগত লৈ আগন্তুক দিনত আগন্তুক পঞ্চায়ত নিৰ্বাচনেই কয় 26ৰ বিধানসভা নিৰ্বাচনতেই কয় এওঁলোকে কাম কাজ কৰিব আৰু আমাৰ সমষ্টিৰ চামগুৰি সমষ্টিৰ যিটো নাম আছে যে চামগুৰি সমষ্টিৰ মানুহে বিবেক ভোট দিব পাৰে আমাৰ যিটো সন্মান মান অসমত আছে সেইটো আমি তেওঁলোককো লগত লৈ সেই মান সন্মানটো আমি অটুট ৰাখিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আহ্বান জনাইছে আমাৰ মুছলমান সমাজক যে অসমত মুছলমানৰ ৰাজনীতিৰ এটা পৰিৱৰ্তন আনিব লাগে সেইকাৰণে আমি দিনে নিশাই কাম কৰি আছোঁ আশা কৰিছোঁ আগন্তুক দিনত আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা ৰক্ষা কৰিব পাৰিম ভোটগাঁও জিলা বুলি ক'লে কংগ্ৰেছৰ দুৰ্গ বুলি মই নকওঁ আজিৰ তাৰিখতো যদি ইলেকশ্যন হয় ইয়াতে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টীয়ে বিপুল ভোটত এই ভকতগাঁও জিলা পৰিষদ আমি দখল কৰিব জিলা পৰিষদত কেইটা পঞ্চায়ত সামৰি লৈছে 6টা কি পঞ্চায়ত সামৰি লৈছে ইয়াতে আছে আপোনাৰ বেলুগুৰি ডিফুলু আছে এইটো যিটো লোকেল পঞ্চায়ত ইয়াতে লাওগাঁও আছে আমাৰ হেৰাপাতি আছে ভকতগাঁও আছে আমাৰ বৰবিটি আছে এইখিনি পঞ্চায়ত মিলি আমাৰ ৰৌমাৰী ৰূপহী বুলি আৰু ৰৌমাৰী এইবাৰ আপোনালোকৰ ভকতগাঁও জিলাৰ বিষয়ে ইমতিয়াজ আলী যোনটো আমাৰ টিকেট প্ৰত্যাশী দৌৰত আছে কি ক'ব যথেষ্ট কেইবাজনো আছে ইমতিয়াজ আলী বুলি নহয় আমাৰ কেইবাজনো আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে সেইটো আমাৰ দলীয় হাইকমাণ্ডে বিবেচনা কৰিব যাৰ জনপ্ৰিয়তা বেছি আছে যাৰ জিকাৰ সম্ভাৱনা থকা প্ৰাৰ্থীকে দলে তেওঁক প্ৰাৰ্থিত্ব দিব দলে যাক প্ৰাৰ্থিত্ব দিব আমি কাৰ্যকৰ্তা হিচাপে তেওঁক জিকাবৰ কাৰণে আমি চেষ্টা কৰিম ধন্যবাদ চাওক আমাৰ এই মিত্ৰজোঁটৰ চৰকাৰৰ যিটো উন্নয়ন আৰু যিটো গতিৰ দ্বাৰা চলি আছে বৰ্তমান আপোনালোকে নিশ্চয় গম পায় চামগুৰিত এইবাৰ কোনো দিনেই বিজেপি নিজিকে এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ জয় হৈছে এইবাৰ চামগুৰিৰ পৰা আদি কৰি চামগুৰি ৰূপহী লাহৰীঘাট ডিং তো 100% মাইনৰিটি মানুহে বিজেপি আৰু এই মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব এইটো 100% আমি উন্নয়নৰ পথত থাকিব লাগিব আমি বিৰোধী কৰি লাভ নাই আমি বহুত দিন ধৰি কংগ্ৰেছ কৰি আছোঁ কিন্তু আজিলৈকে আমি কংগ্ৰেছৰ পৰা কোনো বস্তু পোৱা নাই আমি একমাত্ৰ এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু এই অসম মিত্ৰজোঁটৰ যিটো আমাৰ চৰকাৰ যিটো উন্নতিৰ গতিৰ দ্বাৰা যি তীব্ৰ গতিৰে কাম কৰি আছে আজি অসমৰ ক্ষেত্ৰত আমাৰ বহুত উন্নয়নমূলক কাম হৈছে আমাৰ মাইনৰিটিৰ কাৰণে বহুত আঁচনি আনিছে চাওক যিবিলাক কংগ্ৰেছে কোনো ধৰণৰ সমাধান কৰিব পৰা নাই
আজি এটা আপোনালোকে জানে যে হাইকোৰ্টৰ এটা অৰ্ডাৰ আহিছে 71, এইটো লৈ আমাৰ কংগ্ৰেছে বহুত ভয় ভাবুকি দেখুৱাইছিলে যে 51 আমাৰ হ'ব, এইবিলাক লৈ আমাৰ সমস্যা হ'ব, আমাৰ মুছলিম মানুহ থাকিব নোৱাৰিব। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰৰ দিনত আমাৰ 71 ফাইনেল হৈছে 25 মাৰ্চ। আৰু এটা সমস্যা আছিলে NRC। কংগ্ৰেছে খালি আজীৱন আমাক মানে লৈ পেলাই এটা ৰাজনীতি কৰি আছে যে NRCৰ কোনো সমস্যা সমাধান নহয়। একমাত্ৰ আমাৰ এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আৰু সোণোৱালৰ চৰকাৰৰ দিনত আপোনালোকে জানে NRC আমাৰ যিহেতু ফাইনেল কৰি থৈ গ'ল, এইটো আমাৰ কোনো দিন কংগ্ৰেছে নকৰিলে হয়। আজি চাওক, আমি যিবিলাক আঁচনি পাইছোঁ, হিন্দু মানুহেও যিমান পাইছে আমিও পাইছোঁ, আমি কিয় পিছুৱাই থাকিম? আমি যে এই মাইনৰিটি মানুহে চেণ্ট্ৰেলত আমি ভোট দিয়া নাই, আমিতো চৰকাৰ ৰখাব পৰা নাই। অসমতো আমাৰ 2টা টাৰ্মছ গৈ আছে, আমি ভোট দিয়া নাই, আমিতো চৰকাৰত ৰখাব পৰা নাই। এইবাৰ হয়তো দেৰিকৈ হ'লে আমাৰ সংখ্যালঘু মানুহে বুজি পাইছে যে আমি সংখ্যালঘু মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব লাগিব আৰু অসমত চৰকাৰত আমাৰ চামিল থাকিব লাগিব। আৰু এইবাৰ ভকতগাঁও জিলা পৰিষদ হিচাপে এজন উদ্যমী ব্যক্তি বিচাৰিছে কিন্তু ৰাইজে কিন্তু না, ৰাইজ মানে চাওক, তেখেত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হয় ইমতিয়াজ আলী। তেখেতে হয়তো এইবাৰ কাম কৰি আছে ৰাইজৰ উন্নয়নৰ কাৰণে, চৰকাৰৰ সপক্ষে যাতে মানুহে ভোট দিয়ে, যাতে সেইটো গতি উন্নত তেখেতে ZPCৰ এৰিয়াত উন্নত কৰিব পাৰে। তেখেত হয়তো প্ৰাৰ্থী প্ৰত্যাশী হৈ আছে আৰু বহুতো কেণ্ডিডেটে বিচাৰিব পাৰিব, কিন্তু হাইকমাণ্ডে যাক যোগ্য বুলি বিবেচনা কৰিব আৰু ইয়াৰ ভিতৰত যদি আমাৰ ইমতিয়াজ আলীক মানে যোগ্য ব্যক্তি বুলি ভাবে, তেখেত মই ভাবোঁ ৰাইজৰ হকে যথেষ্ট উন্নয়নমূলক কাম কৰিব। এইটো আমাৰ দৃঢ় বিশ্বাস আছে 100%। ধন্যবাদ। ধন্যবাদ।